হেৰা হেৰা শুনিছানে? মই অফিচলৈ ওলালো, তোমাৰ উঠিব হোৱাই নাই নেকি? কেইটানো বাজিছে আৰু অকমান শুবলৈ দিয়াচোন। ৰাতিপুৱা ৰাতিপুৱা চিঞৰ বাখৰ কৰি আছা। ঘড়ীটোলৈ চোৱা, 9 বাজিবই হ'ল। চাহ একাপো নাখালো। আজিও অফিচলৈ দেৰি হ'ল। আজিও বছৰ গালি শুনিব লাগিব যেন পাইছো। তোমাক কৈতো একো লাভেই নাই। তুমি যি কৰা কৰি থকা, মই যাওঁ। হেৰি আপুনি যাবলৈ ওলালে নেকি? ওলাইছো, কোৱাচোন কি হ'ল? এই মাহটো ঘৰ চলোৱা দায়িত্ব আপোনাৰ। গতিকে আবেলি ঘূৰি আহোঁতে মাছে মঙহে এগাল লৈ নাহিব। পইচা পাতি অলপ হাত ধৰি চলিব। অহা মাহত মামা ল'ৰা বিয়াও আছে। হ'ব দিয়া, ৰাতিপুৱা মই মাথাটো গৰম কৰিব নালাগে আৰু মই যাওঁ। মাক সময় মতে দৰবকেইটা খাবলৈ দিবা। ডাঙৰ বোৱাৰী, সৰু বোৱাৰী, শুনিছানে? গৰম পানী এগিলাচ দিয়াচোন, বুকুখন বৰকৈ বিষাইছে। উশাহটো ল'ব পৰা নাই। বুঢ়ীজনীৰ পৰা আৰু নোৱাৰিছো, কাম এটাও শান্তিৰে কৰিব নোৱাৰো। ইমান চিঞৰ বাখৰ কৰি থাকে। আপুনি সৰু বোৱাৰী কওকচোন, মই কাম এটা কৰি আছো। সৰু বোৱাৰী, গৰম পানী এগিলাচ দিয়াচোন। ভাল ঘৰ এখনলে বিয়া হলো, ইমান অশান্তি। এনেকৈ হলে আৰু ইয়াত থাকিব নোৱাৰিছো। কৰবাত ভাড়া ঘৰ এটাহে ল'ব লাগিব যেন পাইছো। আপুনি নিজে লৈ হওকচোন, মই অলপ বিজি আছো। প্ৰভু, তুমি মোক ইমান কষ্ট দিছা। সোনকালে মাৰি নিয়া প্ৰভু, সোনকালে মাৰি নিয়া। এই বুঢ়া বয়সত সকলোৰে পৰা মাথো অৱহেলাহে পাইছো। মোৰ কাৰণে কাৰো এখন্তেকো আহৰি নাই। বুজিছেনে বাইদেউ, মই আজিকালি ঘৰখনত থাকি ভাল নলগা হৈছে। কিবা এটা উপায় কৰিব নোৱাৰিনে? ময়ো তাকে ভাবিছো, এই বুঢ়ীজনীক বৃদ্ধাশ্ৰমত থব পাৰিলেহে আমাৰ শান্তি হব। তুমি দাদাৰ লগত আলোচনা কৰিবাচোন, ময়ো আজি এওঁৰ লগত আলোচনা কৰিম। এখেতলৈ ফোন তাকে কৰি লওঁ। হেল্ল'। হেল্ল'। মোৰ কথাটো কি ভাবিলে? কোনটো কথা? মাক যে বৃদ্ধাশ্ৰমত থোৱা কথা কৈছিলো। মই শইকীয়াৰ লগত পাতি আছো। ঠিক আছে, সোনকালে পাতি যাব। হ'ব দিয়া। হেৰি, আপোনাৰ লগত কথা এটা আছে। কোৱাচোন, কি কথা আছে? মানে মাক বৃদ্ধাশ্ৰমত থোৱাৰ কথা ভাবিছো। কি তুমি পাগল হোৱা নাইতো? একো পাগল হোৱা নাই। মাক ইয়াৰ পৰা পঠোৱাৰ ব্যৱস্থা কৰা, নহলে কিন্তু মই তোমাৰ লগত থাকিব নোৱাৰিম। গতিকে সিদ্ধান্ত তোমাৰ। আপোনাৰ লগত মোৰ কথা এটা আছে। সৰু বোৱাৰী আৰু ডাঙৰ বোৱাৰী, আজি তোমালোকে মোক দুইজনীয়ে কি কথানো কবলৈ আহিলা? বুজিছো দিয়া, মোৰ যিখিনি আছিল তোমালোক দুইজনীকে মই সমানে ভগাই দিলো। দেউতাকৰ শেষ স্মৃতি হিচাপে মোৰ হাতত মাথো এটা আঙুঠিহে আছে। মই মৰাৰ পাছত তোমালোকে সেইটোও ভাগ কৰি ল'বা। নাই নাই মা, আমাক সেইবোৰ একো নালাগে। মাত্ৰ আপুনি আপোনাৰ দৰৱ পাতি আৰু কাপোৰ কানিখিনি বান্ধি লওক। বোপা ৰঞ্জন, তই আহিলি? চাচোন, ইহঁত দুজনীয়ে মোক মেডিকেললৈ লৈ যোৱাৰ কথা ভাবিছে। মোৰ বিশেষ একো হোৱা নাই। মই ভাল পাম নহয়। নহয় মা, তোক আমি বৃদ্ধাশ্ৰমত থোৱা কথাই ভাবিছো।
কি নহয় মা, আমি সকলো কথা পাতিয়ে তোক জনাইছো। তই আজিয়ে যাব লাগিব, অলপ পিছত গাড়ী আহি পাবই। তোৰ প্ৰয়োজনীয় বস্তুবোৰ বেগত ভৰাই ল। তই চিন্তা নকৰিবি মা, তোক মাজে মাজে খবৰ লৈ থাকিম নহয়। তহঁত ডাঙৰ মানুহ হলিও বোপাহত মোৰ মনত এক তাহাৰি সৰু ল'ৰা দুটা হৈ আছ। আজি তহঁতি কিছুমান সিদ্ধান্ত নিজে ল'ব পৰা হলি। এই দুখন হাতেৰে তহঁতক তুলি তালি ডাঙৰ দীঘল কৰিলো। দেউতা ঢুকোৱাৰ পাছত তহঁতি কষ্ট পাবি বুলি ঘৰৰ মানুহে নিবলৈ আহোঁতেও মই গুচি নগলো। কিন্তু আজি তহঁতি সেইজনী মাৰক বৃদ্ধাশ্ৰমত থব পৰা হলি। বৰ কষ্টৰে তহঁতক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলো অ বোপাহত। হ'ব হ'ব, এতিয়া আপুনি আবেগিক হৈ আমাৰ মন গলাব নালাগে। আপুনি যিমান যি ক'লেও আপুনি এতিয়া যাবই লাগিব। উপায় নাই মা, আমি ইতিমধ্যে কথা দি দিছো। মই শইকীয়াৰ লগত সকলো কথা পাতি আহিছো। অলপ পিছত গাড়ী আহিব, তুমি ৰেডি হোৱা। হ'ব দে। এয়াই যদি এজনী মাতৃৰ মাতৃত্বৰ মূল্য হয়, দুটা সন্তানৰ মাতৃ হৈও যদি শেষ আশ্ৰয় বৃদ্ধাশ্ৰম হয়, তেনেহলে ময়ো যাবলৈ সাজু আছো। কিন্তু আজি এটা কথা তহঁতক কৈ থৈ যাওঁ, এদিন তহঁতিও সন্তান জন্ম দিবি, তহঁতিও মাক দেউতাক হবি। তহঁতকো যাতে মোৰ দৰে বৃদ্ধ কালত সন্তানে পূজা বুলি ভাবি তহঁতক বৃদ্ধাশ্ৰমত নথয়, সেই শিক্ষা সৰুৰ পৰাই দিবি। সুখেৰে থাক তহঁতি, মই যাবলৈ সাজু আছো। ৰ'ব বৰমা, কোনো ক'তো যাব নালাগে। আপোনাক মই চাম বৰমা। মই বাহিৰৰ পৰা সকলোখিনি শুনি আছিলো। কিন্তু তুমি, তোমাকতো মই চিনি পোৱা নাই। তুমি কোন বোপা? মোৰ পৰিচয় আপুনি পিছতো জানিব পাৰিব বৰমা, কিন্তু আপোনাৰ দৰে এগৰাকী মানুহৰ শেষ আশ্ৰয় কেতিয়াও বৃদ্ধাশ্ৰম হ'ব নোৱাৰে। আপোনাক মই চাম। আপুনি এই সময়ত আমাৰ বাবে যিখিনি কৰিছে সেইখিনি দেউতা মৰাৰ দিনলৈকে কৰিব। নিজৰ মাকটো সৰুতে হেৰুৱালে, দেউতাই আমাৰ সুখখিনি নেদেখিল। আৰু মানে তুমি হৰকান্তৰ ল'ৰা? বৰমা, আজি মই আপোনাৰ বাবে নিজক প্ৰতিষ্ঠা কৰিব পাৰিম আৰু সেই খবৰটো দি যাওঁ বুলি আজি ইয়ালৈ আহিছিলোঁ। কিন্তু বাহিৰৰ পৰা মই যিখিনি শুনিলোঁ, মই আৰু বাহিৰত ধৈৰ্য ধৰি ৰৈ থাকিব নোৱাৰিলোঁ বৰমা। আৰু আপোনালোকক কৈছোঁ, পত্নীৰ কথা মতে উঠা বহা কৰি নিজৰ মাতৃক বৃদ্ধাশ্ৰমত থোৱাৰ সমান নিকৃষ্ট কাম আৰু একোৱেই হ'ব নোৱাৰে। তুমি বৰ ভাল কথা কৈছা অ বোপা। ভগৱানে তোমাৰ মংগল কৰক। তোমাৰ লগত মোৰ কোনো তেজৰ সম্পৰ্ক নাই, কিন্তু তুমি আজি মোক আশ্ৰয় দিবলৈ আহিছা। মোৰ দুটাকৈ ল'ৰা থাকিও আজি মোৰ কোনো নাই। মই বহুত অকলশৰীয়া। মই মোৰ ভুল উপলব্ধি কৰিব পাৰিছো। মই এই পাপৰ প্ৰায়শ্চিত্ত কৰিম। ৰঞ্জন, আপুনি আহি আমাৰ চকু মেল খোৱালে। নহলে আজি বহুত ডাঙৰ এটা পাপ কৰিবলৈ গৈ আছিলো। মই আজি ইয়াৰ উচিত শিক্ষা দিবই লাগিব। ৰঞ্জন, এয়া তহঁতে কি কৰিছ? তোমালোকে মাক ক্ষমা খোজা। ভৱিষ্যতে আৰু এনেকুৱা ভুল নকৰিবা। আমাক ক্ষমা কৰি দিয়ক। মামা ভুল হৈ গ'ল। উঠা উঠা, তোমালোকে মোক ক্ষমা খুজিব নালাগে। তোমালোকতো মোৰ নিজৰ ছোৱালীৰ দৰে। হ'ব হ'ব, এতিয়া কন্দা কটাখন কৰিব নালাগে। ডাঙৰ বৌ, সৰু বৌ, এওঁলোক মই মিঠাই লৈ আনিছোঁ, চাহ বনাওক। যোৱাই তোমালোকে চাহৰ ব্যৱস্থা কৰাগে। দেৰি থিয় কৰাই থৈ দিছো। আহাচোন, আহা, বহা বহা। হ'ব বৰমা। ৰঞ্জন, অঞ্জন, আহ আকৌ তহঁতিও বহি।